হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই এই পাতকেইখন কিয় লৈছোঁ আপোনালোকক কৈ দিছোঁ। আজি মই কচু পাতত দিম। এয়া কচু, তাজা তাজা কচু হয়। জাষ্ট মই বাৰীৰ পৰা এতিয়া ছিঙি পেলাই লৈ আহিছোঁ। কচু পাত পিটিকা খাবলৈ খুব ভাল হয়। এইটো ছিজনত এতিয়া মানে নতুনকৈ ওলাই আছে। নতুনকৈ ওলালে কচু পাত খাবলৈ খুব ভাল হয়, মানে বহুত মিঠা লাগে খাবলৈ। লগত মই লৈছোঁ এয়া বিলাহী লৈছোঁ, সৰু বিলাহী। যিহেতু নতুনকৈ বিলাহীও ওলাইছে, সৰু সৰু বিলাহীবিলাক, সেইবাবে মই নতুনকৈ ওলোৱা বিলাহী লৈছোঁ। এয়া কাটি লৈছোঁ, দুফাল কৰি লৈছোঁ। গোটাকৈও দিবলৈ পাৰে, কোনো প্ৰব্লেম নাই, সিজি যাব। মই ফালিহে দিছোঁ। মই কিন্তু বিলাহী অলপ বেছিকৈ দিছোঁ, কাৰণ টেঙাকৈ খাই মোৰ খুব ভাল লাগে। এই সৰু সৰু বিলাহীৰ টেঙাটো খাবলৈ খুবেই ভাল, সেইবাবে মই বিলাহী অলপ বেছিকৈ দিছোঁ। আপোনালোকে কম পৰিমাণেও দিব পাৰে, বেছিকৈও দিব পাৰে, আপোনালোকৰ নিজৰ নিজৰ ইচ্ছামতে দিব। আৰু লগত দিছোঁ এইয়া কেঁচা জলকীয়া 4টা দিছোঁ। আপোনালোকে বেছিকৈও দিবলৈ পাৰে, জ্বলা যোনবিলাকে খাই বেছি ভাল পায় সেইবিলাকে বেছিকৈ দিব। মই কিন্তু 4টাহে দিছোঁ। 4টাই মোৰ কাৰণে বহুত যথেষ্ট। আৰু কেঁচা জলকীয়া এনেও জ্বলাই হয়। আৰু লগতে মই লৈছোঁ এইয়া আদা নহৰু খুন্দি পেলাই লোৱা। আদা নহৰু মই ওপৰতে দি দিছোঁ, এনেকৈ দেখিছে। আদা নহৰু আপোনালোকে কিন্তু দি ল'ব দেই। আদা নহৰু নিদিয়াকৈ কিন্তু পাতত নিদিব, তাৰমানে খাবলৈ বেয়া লাগে। আদা নহৰু সেইটো কাৰণে দিয়াটো মাষ্ট বি দৰকাৰ। এতিয়া মই ইয়াৰ ওপৰতে এয়া নিমখ দি দিছোঁ, দেখিছে। নিমখ দি দিলোঁ। নিমখ দিয়াৰ পাছত মই কিন্তু এতিয়া আৰু এটা বস্তু দিম। সেইটো বস্তু হ'ল জালুকৰ গুড়ি। জালুকৰ গুড়ি অলপ মই দি দিছোঁ। জালুকৰ গুড়ি দিলে কি হয়, গোন্ধটো জালুকৰ পাতত দিয়া গোন্ধ বহুত বেলেগ এটা গোন্ধ থাকে, ভাল গোন্ধ এটা থাকে, সেইবাবে জালুকৰ গুড়ি মই দিলোঁ। এতিয়া মই এনেকৈ পাতখন মেৰুৱাই পেলাই মই বান্ধি পেলাম। আপোনালোকে চাই থাকক মই কেনেকৈ মেৰুৱাইছোঁ। এইখন কিন্তু কলপাত নহয় বা হালধি পাতো নহয়, এইখন কৌপাত বুলি কয়। সেই কৌপাততহে মই পাতত দিছোঁ। এয়া মই এতিয়া বান্ধি ল'ম এনেকৈ। এখন পাত বন্ধাটো আপোনালোকে দেখিলে, এতিয়া আকৌ এখন বান্ধিছোঁ নেক্সট। এইখন চাই লওক মই কেনেকৈ বান্ধিছোঁ, আপোনালোকে এবাৰ চাই লওক বন্ধা ষ্টাইলটো। এতিয়া দেখিলে, তাৰ পাছতে মই এতিয়া এডাল সূতাই দি বান্ধি দিম এনেকৈ। সূতা নহ'লে আপোনালোকে কলৰ যোনডাল চেচু থাকে, কলৰ চেচুও বান্ধিব পাৰে। মই কিন্তু সূতা দিয়ে বান্ধিছোঁ। মই এনেকুৱা এখন টাৱা লৈছোঁ, যোনখন টাৱাত মই পাতত দিয়া হ'ব। আৰু ওপৰতে মই অলপ তেল দি দিছোঁ, যাতে পাতখন লাগি নাযাওক বুলি। দেখিলে, এতিয়া মই ইয়াৰ ওপৰত দি দিলোঁ এনেকৈ। তাৰ পাছতে অলপ ঢাকনখন মাৰি থৈ দিছোঁ। অলপ সময় পাছত চাওক এনেকুৱা হৈছে। এতিয়া ইয়াৰ তল ছাইডটো সিজিল, মই আকৌ লুটিয়াই পেলাই আন এটা ছাইডে সিজাব লাগিব। চাব, মই এতিয়া লুটিয়াই পেলাম। এয়া চাওক, মই এতিয়া আন এটা ছাইডে সিজাই ল'ম। এয়া দেখিলে, তল ছাইডটো মানে ধুনীয়াকৈ মানে পাতখন পুৰি গ'ল। পাতখন পুৰি গ'লে আপোনালোকে গম পাই যাব যে ভিতৰত পাতখিনি সিজি গৈছে। এতিয়া আকৌ মই দি দিম ঢাকন। এয়া টোপোলাটো ফাইনেলি মই উলিয়াই পেলালোঁ। এয়া দেখিছে, একেবাৰে মানে সিজি গ'ল, আন এটা পিঠিও সিজি গ'ল। এতিয়া মই কটাৰীখন দি ৰছীডাল কাটি ল'ব লাগিব, যিহেতু ৰছীডাল অকণমান টাইটমূৰীয়া আছিলে। এয়া কাটি লৈছোঁ। এয়া চাই থাকক আপোনালোকে, ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে ধৰিবলৈ পাৰিব। এয়া ওপৰৰ পাতখন এনেকৈ জ্বলি গ'লগৈ, আৰু ভিতৰৰ পাতখন এইখন হয়। এয়া চাওক, কচু একেবাৰে সিজি মেলি একেবাৰে মানে ধুনীয়া হৈ আছে। গোন্ধটো যে কি ধুনীয়া আহিছে। এতিয়া এখন প্লেটত মই এনেকৈ উলিয়াই ল'ম। এয়া দেখিছে, এনেকৈ উলিয়াই লৈছোঁ মই গোটেইবিলাক। খুব ভাল লাগে, গোন্ধটো খুব ভাল আহিছে। এতিয়া মই ইয়াৰ ওপৰতে এয়া পিঁয়াজ কাটি দিম, সৰু সৰুকৈ কেঁচা পিঁয়াজ কাটি দিম। আৰু ওপৰত মই মিঠাতেল দি দিম। এয়া পিঁয়াজ এটা দিয়া নাই বাৰু, মই এফালে দিছোঁ পিঁয়াজ, বেছিকৈ দিবও নালাগে। আৰু ধনিয়া পাত কাটি দিছোঁ এয়া মিহি মিহিকৈ। এয়া দেখিলে, ধনিয়া পাত আৰু পিঁয়াজ কাটি দিলোঁ। এটা পিঁয়াজ দিবলৈ পাৰিব যেতিয়া মানে কচু বেছিকৈ থাকে। মই কচু বেছিকৈ নাই বাবে এফালহে দিলোঁ। আৰু ওপৰত মই দিছোঁ আচাৰৰ জলকীয়া আৰু তেলটো দিম। এয়া দেখিছে, আচাৰৰ তেল, জলকীয়া আচাৰ মই বনাই থৈ দিছিলোঁ, আপোনালোকক দেখাইছিলোঁ জলকীয়া আচাৰ বনোৱা। তাৰে মানে তেল অকণমান ওপৰতে দি দিছোঁ, আৰু তাৰ পৰা অকণমান মছলা দি দিছোঁ। খাবলৈ খুব ভাল লাগে। এয়া দেখিলে, গোটেইখিনি মই সানমিহলি কৰি পেলালোঁ। এয়া
খুব ভাল লগা এটা মানে ৰেচিপি হয়, খাবলৈ খুব ভাল লাগে। এয়া দেখিলে গোটেইখিনি মই সান মিহলি কৰি পেলালোঁ। এয়া কচুৰ পিটিকা, খুব ভাল লগা এটা ডিছ হয়, মোৰ খুব ভাল লাগে। এয়া মই ফাইনেলি লৈ আহিলোঁ ভাতৰ থালিখন। এয়া কচু পিটিকা লৈছোঁ, আনফালে আছে মোৰ লাই থুৰি আৰু চালাড লৈছোঁ, আৰু এটা লালমোহন আৰু কণী আছে আৰু ভাত আছে। সেয়ে আৰু আজি ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। যদি আপোনালোকৰ নতুন নতুন কচু থুৰি খাবলৈ মন গৈছে তেনেহ'লে এনেকুৱাকৈ আপোনালোকে পিটিকা বনাই খাওক, খুব ভাল লাগিব। এইটো ধৰণে বনাই খালে খুবেই ভাল লাগে, অকণমানো মানে খজুৱতি নধৰে। ঠিক আছে, আজি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ কাইলৈ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ' লৈ পেলাই। আজিলৈ আহোঁ, টাটা, বাই বাই।